আমি শুনিব পাৰিছোঁ আপোনালোকৰ গাঁৱত গঁড় ওলাইছে বুলি। আপুনি এই বিষয়ে কি অৱগত কৰিব? দাদা আপোনাকে কৈছোঁ প্ৰথম। আমাৰ ইয়াতে আপোনাৰ চৰ চাপৰি আছে, চাপৰিতে মানে গড় মানে আহি থাকে প্ৰায়। আকৌ আজি আহি পেলাই ফটককৈ এটা গড় ওলালে আমাৰ গাঁৱতে। গাঁৱৰ পৰা মানে ৰাইজে পাছে পাছে যাওঁতে খেদা খেদি কৰা অৱস্থাত গড়টো গৈ আকৌ চাপৰিতে সোমালেগৈ। আৰু আগতেও গঁড়, হাতী, বাঘ আহি থাকে নেকি ইয়ালৈ? হয়, আহিছিলে। আজি প্ৰায় 2 বছৰমানৰ আগত প্ৰায় 100মান হাতীৰ দল আহিছিলে। আহি হাতীয়ে এজনৰ ঘৰ এটা ভাঙিলে। আৰু এই ঘৰখনৰ এজন আমি দেখাই দিছোঁ এয়া ল'ৰাক মানে তেখেতে হাতীয়ে গুচকি মানে হত্যা কৰিলে মানে। দিন হৈছে, কিছুদিন হৈছে। গড়ো আহিছে আৰু আহিয়ে থাকে প্ৰায়। কাজিৰঙাৰ পৰা আমাৰ ইয়ালৈ গড়, বাঘ ইত্যাদি এইবিলাক আহি থাকে। এই বিষয়ত চৰকাৰে অকণমান উচিত পদক্ষেপ ল'ব লাগে। আমাৰ ফালৰ পৰা সেইটোৱে অনুৰোধ চৰকাৰলৈ। হয়, বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট। হয়। আৰু অন্যান্য কিবা আপোনালোকৰ ক'বলগীয়া আছে নেকি ইয়াত মানে ক'বলগীয়া কি আৰু, এতিয়া ধৰি লওক সকলো শংকিত হৈ থাকে। আমাৰ ৰাইজে মানে ভয় কৰে যে শংকিত হৈ থাকে কোন সময়ত আহিব বাঘ, গড়, হাতী আহি মানে আমাৰ পথাৰত কাম কৰা মানুহ চব কাম বন কৰি থকা অৱস্থাত খেতিপথাৰত লাগি থাকোঁতে কিজানি তললৈ মুখ কৰি থাকোঁতে আপোনাৰ পাছফালৰ পৰা আক্ৰমণ কৰিব পাৰে। সেইকাৰণে আমাৰ ৰাইজ শংকিত মানে। ঠিক আছে, ইয়াকে কৈ মই আমাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।